Welcome back again. তোমালোকৰ ভিডিঅ' চাবলৈ পুনৰবাৰ স্বাগতম জনাইছো। মই ধীৰাজ গগৈ। মই যেহেতু তোমালোকৰ ক্লাছ 10 ৰ এডভান্স মেথছ পঢ়াই আছিলো আৰু এডভান্সৰ যিটো 4 নম্বৰ চেপ্টাৰ তাৰ 4 নম্বৰ চেপ্টাৰটো পঢ়াই আছিলো। গতিকে অলৰেডি আমি তিনিটা পাৰ্টত অনুশীলনী 3 নম্বৰ কোৱেশ্যনলৈকে কভাৰ কৰিছো। অনুশীলনী কৰিব নোৱাৰো আৰু বাকি এতিয়া আমি নেক্সট ভিডিঅ'ত ইয়াৰ পাছৰখিনি ডিসকাস কৰিম। গতিকে আজি কোৱেশ্যন নম্বৰ 4 ৰ পৰা ডিসকাস কৰিম আৰু তোমালোকে হয়তো নিজে এবাৰ কৰি চাইছিলা কোৱেশ্যনখিনি। মই তোমালোকক কৈছিলো নিজে ট্ৰাই কৰিবৰ কাৰণে। যদি তোমালোকে কৰিব পাৰিছা দেন ঠিকে আছে, ভাল কথা। আৰু যদি কৰিব পৰা নাই এতিয়া মোৰ লগত কৰি যাবা, তোমালোকে ইজি পাবা। এতিয়া আমি 4 নম্বৰ কোৱেশ্যনটো ডিসকাস কৰো। এক্সাৰসাইজ 4.1 ৰ 4 নম্বৰ কোৱেশ্যন। 4 নম্বৰ যিটো ফাৰ্স্ট কোৱেশ্যন আছে, ফাৰ্স্ট কোৱেশ্যনটো আমি চাওঁ। ফাৰ্স্ট কোৱেশ্যনটো কৈছে যে ইয়াত এটা দ্বিঘাত সমীকৰণ দি দিছে 2x² - 5x + k = 0। এটা দ্বিঘাত সমীকৰণ দি দিছে আৰু কৈছে এই দ্বিঘাত সমীকৰণটোৰ পৰা আমি k এর ভ্যালুটো উলিয়াব লাগে যাতে এই দ্বিঘাত সমীকৰণটো এটা মূল আনটোৰ দুগুণ হয়। অৰ্থাৎ ইয়াৰ মূলটো কি আমি ধৰিব পাৰো, ধৰি লৈছো এটা মূল আলফা। এতিয়া আনটো মূল কি এই মূলটোৰ দুগুণ, আলফাৰ দুগুণ, দেন আলফাৰ দুগুণ কি 2 আলফা। গতিকে এই দ্বিঘাত সমীকৰণটোৰ মূলটা এই দুটা। যদি এনেকুৱা হয় দেন k এর ভ্যালু আমি উলিয়াব লাগে। আমাক এইটো কোৱেশ্যনটো এইটোৱে কৈছে যদি দ্বিঘাত সমীকৰণৰ মূল দুটা এনেকুৱা হয় দেন আমি k এর ভ্যালু উলিয়াব লাগে। এতিয়া ইয়াৰ পৰা আমি কি পাব পাৰো? তোমালোকে চোৱা মূল দুটাৰ সমষ্টি মূল দুটাৰ গুণফলৰ লগত যি সহগৰ সম্বন্ধ আছে সেইটো আমি ইয়াৰ পৰা উলিয়াম। প্ৰথমতে আলফা + 2 আলফা = -b/a দেন c আলফা = -b b ঠাইত কি হ'ব -5 আৰু a ঠাইত কি হ'ব 2। দেন ইয়াৰ পৰা যদি আমি আলফাৰ ভ্যালু উলিয়াও ঠিক এফালে ইনটু হৈ আছে তেতিয়াহ'লে ডিভাইড হ'ব। তো 5/3 * 2 6। যেটো এফালে ইনটু হৈ আছে এফালে গ'লে ডিভাইড হ'ব 2 লগত ইনটু হৈ সেইটো 6 হ'ব। গতিকে সিম্পল ক্যালকুলেশন ইমানখিনি তোমালোকে নিশ্চয় জানিবা। ইয়াৰ পিছত যিখন আছে ইয়াৰ পিছত কি হ'ব আলফা * 2 আলফা দেন c/a 2 alpha square = c এর ভ্যালু কি k divided by a এর ভ্যালু কি 2 then alpha square = a/4। এতিয়া ইয়াত আমি আলফাৰ ভ্যালু কি পাইছিলো 5/6। গতিকে এটো আলফাৰ ভ্যালু আমি ইয়াত পুট কৰি দিম। ইয়াত আমি পুট কৰিম 5 square divided by 6 square = k/4 and then ইয়াৰ পৰা যদি আমি k এর ভ্যালুটো উলিয়াও 5 * 5 * 4 divided by 6 * 6। নিশ্চয় এটা তোমালোকে বুজি পাইছা। ইয়াত যদি k এর ভ্যালু আছে এটো 4 টো এফালে ডিভাইড হৈছে, ইয়াত গলে মাল্টিপ্লাই হ'ব 5 ৰ লগত। গতিকে হেতুকে আমি ভাঙি লৈ পুট কৰিছো বাকি 2 গতিকে ইয়াত হ'ব 25 divided by 29। এখানে সিম্পল ক্যালকুলেশন। গতিকে ইয়াৰ পৰা k এর ভ্যালুটো পালো 25/9। নিশ্চয় তোমালোকে বুজি পাইছা যিখিনি আমি কি কৰিছো ফার্স্ট মূল দুটাৰ সমষ্টি দেন মূল দুটাৰ গুণফল, বাকি যিখিনি পাৰ্ট আছে ক্যালকুলেশনৰ পাৰ্টখিনি তোমালোকে ইজি ক্যালকুলেশন একদম সিম্পল বুজি পাই যাবা। গতিকে এবাৰ নিজে প্ৰেক্টিস কৰিবা। মোৰ লগত যদি কৰি গৈছা ভাল কথা, মোৰ লগত কৰি যাব ট্ৰাই কৰিবা। যদি তোমালোকে প্ৰবলেম পাইছা দেন এবাৰ আকৌ এবাৰ কৰিছা তোমালোকে নিশ্চয় বুজি পাবা। এতিয়া এটো কোৱেশ্যন ইমানতে আছিল। বাকি যেটো নেক্সট কোৱেশ্যন আছে নেক্সট কোৱেশ্যনটো মই তোমালোকক অলপ দেখাই দিম। নেক্সট কোৱেশ্যনটো অলপমান দীঘল যেন লাগিছে দেখিবলে, অলপ দুটামান টাৰ্ম বেছিকে থকা নিচিনা লাগিছে, কিন্তু একেবাৰে সহজ কোৱেশ্যন সিম্পল। অকমান ক্যালকুলেশনৰ পাৰ্টটো অলপমান দীঘলীয়া হয়। সেইখন যদি তোমালোকে কৰিব পাৰা শুদ্ধকে দেন তোমালোকে এনসাৰ উলিয়াব পাৰিবা। বাকি সিম্পল আছে। তাহলে চোৱা ইয়াৰ বিলম্ব কোৱেশ্যনটো ইকুৱেশ্যন দুটা ফাৰ্স্টত আমি লিখি লৈছো 2k - 5 x² - 4x - 15 = 0 হয়। 2k - 8 x² - 5x - 15 = 0। এতিয়া এই কোৱেশ্যনটো সলভ কৰোতে তোমালোকে মই কৈছিলো তোমালোকক মই যেটো আমাৰ ভিডিও আছিল ভিডিওৰ সেকেন্ড পাৰ্টত মই তোমালোকৰ লগত এটা বস্তু ডিসকাস কৰিছিলো। যেতিয়া এই উভয়মতীয় মূলৰ শৰ্ত আছিল তাত ax² + bx + c = 0 আৰু px² + qx + r = 0। তাত মই তোমালোকক কৈছিলো ফাৰ্স্টত উভয়মতীয় মূলটো আলফা ধৰি ললো আৰু তাৰ পিছত বজ্ৰপুৰণ পদ্ধতি ব্যৱহাৰ কৰিছিলো। তোমালোকে কিতাপৰ এই পেজ নম্বৰ 169 আৰু 172 আছে
সেইটো মেথড মই যেটো আমাৰ ভিডিওৰ সেকেন্ড পাৰ্ট আছে সেকেন্ড পাৰ্টটো কৈ দিছিলো গতিকে এই সেইটো যেটো বজ্ৰকৰণ মেথড আছিল সেই মেথডটো আমি ইয়াত এটা ব্যৱহাৰ কৰিব লাগিব এই কোৱেশ্চনটো কৈছে এই যে দুটা সমীকৰণ দিয়া আছে এই দুটা সমীকৰণৰ এটা উমৈহতীয়া মূল আছে কৈছে ধৰি লৈছো আলফা গতিকে এই সমীকৰণটোৰ এটা উমৈহতীয়া মূল থাকিলে আমি কি কৰিব লাগে k ৰ যেটো ভ্যালু আছে ইয়াত সেই k ৰ ভ্যালুটো উলিয়াব লাগে এতিয়া তাৰ কাৰণে কি কৰিব লাগিব ফাৰ্স্টত আমি ধৰি লৈছো যেটো মূলটো আছে উমৈহতীয়া মূলটো আলফা দেন আমি কেনেদৰে লিখিব পাৰো 2k - 5 into alpha square minus 4 alpha minus 15 equal to 0 আৰু লিখিব পাৰো 3k minus 8 alpha square minus 5 alpha minus 21 equal to 0 গতিকে আমি এনেদৰে লিখিব পাৰো যেহেতু উমৈহতীয়া মূলটো আলফা গতিকে x ৰ ঠাইত আলফা যদি এবাৰ পুট কৰো দেন আমি দুইটাতে 0 পাম ইমান হেলেকে সিম্পল ইয়াৰ পিছত কি কৈছিলো মই বজ্ৰকৰণ মেথড ব্যৱহাৰ কৰিব কৈছিলো বজ্ৰকৰণ মেথড ব্যৱহাৰ কৰাৰ তোমালোকক টেকনিকটো মই তেতিয়া শিকাই দিছিলো এতিয়া মই ডাইৰেক্ট পুট কৰিম তোমালোকে যদি পাহৰি গৈছা তেতিয়া এই ভিডিওটো এবাৰ আকৌ চাই লবা মই ইয়াত আই বাটনটো দি দিম ভিডিওটো তাৰ পৰা তোমালোকে পুনৰ ভিডিওটো চাই ললে বুজি পাই যাবা ইয়াত মই ডাইৰেক্ট এটা তোমালোকক লিখি দেখাই দিছো কি আছিল বজ্ৰকৰণৰ ইয়াত আলফা স্কয়াৰ আমি ওপৰত পুট কৰিম তাৰ পিছত যেটো আলফা স্কয়াৰ লগত থকা পাৰ্ট আছে সেই পাৰ্টটো আমি এৰি দি বাকি কিটা ক্যালকুলেশন কৰিম এট 4 * 21 48 minus 5 * 15 75 equal দেন আমি আলফা লগৰ কাৰণে কি কৰিম যেটো আলফা লগত থকা পাৰ্ট আছে সেই পাৰ্টটো আমি এৰি দি বাকি কিটা ক্যালকুলেট কৰিম minus minus plus হৈ যাব যেহেতু ইয়াত 21 ৰ আগত মাইনাস আছে plus 21 into minus 5 equal to লাস্টত আহিব 1 ভেৰিফাই যেটো 1 ৰ কাৰণে কি হ'ব এটো যেটো পাৰ্ট আছে সেই পাৰ্টটো এক্সক্লুড কৰি বাকি কিটা আমি ইনক্লুড কৰিব লাগিব ইয়াত minus 5 into minus 5 minus 8 এতিয়া ইমানখিনি হোৱাৰ পিছত কি কৰিব লাগিব যেটো এটা ইমান লেকে লোৱাৰ পিছত এই যিখিনি পাৰ্ট আছে এই ক্যালকুলেশনৰ পাৰ্টটা ইজি কৰি তোমালোকে ভাঙি লবা তাৰ পিছত কি কৰিবা যেটো আলফা স্কয়াৰৰ লগত থকা টাৰ্ম আছে এই টাৰ্মটো এবাৰ ইয়াৰ লগত কম্পেয়াৰ কৰিবা আৰু এটো যেটো টাৰ্ম আছে আলফা লগত থকা টাৰ্ম আছে সেই টাৰ্মটো এবাৰ ইয়াৰ লগত কম্পেয়াৰ কৰিবা দেন another কম্পেয়াৰ কৰাৰ পিছত তোমালোকে কি পাবা k ৰ এটা ৰিলেচন পাবা আগতে আমি যেনেকৈ পাইছিলো k আৰু k স্কয়াৰৰ এটা ৰিলেচন পাবা দেন তাত আমি k ৰ ভ্যালুটো যেতিয়া পুট কৰি দিম k স্কয়াৰৰ লগত k ৰ ভ্যালুটো যেতিয়া পুট কৰিম তাৰ পৰা তোমালোকে k ৰ ভ্যালুটো উলিয়াব পাৰিবা এতিয়া বাকি যিখিনি প্ৰসেস আছে বাকি মেথডখিনি তোমালোকে নিজে বা ট্ৰাই কৰি চাবা যদি প্ৰবলেম পায় তোমালোকে মোক জনাবা মই বেলেগ ভিডিও কৰি দিম আৰু আমাৰ নোটছটো কৰা আছে নোটছৰ পৰা তোমালোকে সহায় ল'ব পাৰিবা বাকি ইমান লৈকে তোমালোকে টান আছে বজ্ৰকৰণ মেথডটো তোমালোকৰ অলপ প্ৰবলেম পাবা বুলি মই এটো দেখাই দিলো বাকি ইয়াৰ পিছৰ যিখিনি ক্যালকুলেশন আছে এবাৰ এটো পাৰ্টক ইয়াৰ লগত কম্পেয়াৰ কৰিবা এবাৰ এটো পাৰ্টক ইয়াৰ লগত কম্পেয়াৰ কৰিবা দুটাবাৰ কম্পেয়াৰ কৰাৰ পিছত বাকি ভ্যালু লোৱা মেথডখিনি মেথছৰ সাধাৰণ যিখিনি মেথড আছে সাধাৰণ মেথছৰ ক্যালকুলেশনৰ পাৰ্ট হ'ব সেইখিনি তোমালোকে কৰিব পাৰিবা মই আশা কৰিছো গতিকে এটো মই ভালকৈ দেখাই দিছো ইয়াৰ পিছত আমি নেক্সট কোৱেশ্চনলৈ আগবাঢ়িম তোমালোকে নিশ্চয় তোমালোকে লিখি লৈছা এতিয়া নেক্সট যিটা আছে নেক্সট ফাৰ্স্ট নম্বৰ কোৱেশ্চন আমি কৰিম কোৱেশ্চন নম্বৰ 5 ত কি আছে কি শৰ্ত সাপেক্ষে ফাৰ্স্ট কোৱেশ্চনটা আমি চাইছো ইয়াত আমি কোৱেশ্চন নম্বৰ 5 ত কৰিব কি লাগে কন্ডিশন উলিয়াব লাগিব কিছুমান আমি কন্ডিশন ইয়াত উলিয়াবৰ কাৰণে আমাক দিছে ইয়াত আমাৰ 7টা কোৱেশ্চন আছে 7টা কোৱেশ্চনত আমি কন্ডিশন উলিয়াব লাগিব আৰু তাৰ কাৰণে বেলেগ কন্ডিশন আমাক দিয়া আছে ফাৰ্স্টটো কৈছে কি শৰ্ত সাপেক্ষে tx² + 4mx + 2 = 0 আৰু 2x² + 3x - 2 = 0 এটা উমৈহতীয়া মূল থাকিব এতিয়া ইয়াত আমাক এই প্ৰশ্নকিটা আমি কেনেদৰে এপ্ৰচ কৰিম হেতু তোমালোকে চোৱা কোৱেশ্চন কিটা পঢ়ি এবাৰ তোমালোকে নিজে
ভাবিব লাগিব মনত এবাৰ বনাই ল'বা যে কেনেদৰে কুৱেশ্যনটো আমি এপ্ৰ'চ কৰিব পাৰোঁ এতিয়া ইয়াত কৈছে কি চৰ্ত সাপেক্ষে এই দুটা সমীকৰণৰ এটা উমৈহতীয়া মূল থাকিব গতিকে আমি কি কৰিম আমি ধৰি ল'ম যে এটা উমৈহতীয়া মূল আছে বা সেই উমৈহতীয়া মূলটো আলফা বুলি ধৰি ল'ম দেন আলফা যেটো আলফা আছে আমি কি কৰিব পাৰোঁ আলফাটো দুইটাৰ এক্সৰ জেগাত পুট কৰিম আৰু তাৰ পৰা যি কণ্ডিশ্যনখিনি আছে কণ্ডিশ্যনখিনি উলিয়াব ট্ৰাই কৰিম এতিয়া তোমালোকে চোৱা মই তোমালোকক ফাৰ্ষ্টত দেখাই দিছোঁ 3x² minus plus 4mx plus 2 0 বহুতে হয়তো মই কি ক'ব বিচাৰিছো বা কি বুজাব পাৰিছো ধৰিব পাৰিছা গতিকে তোমালোকে এবাৰ ভিডিঅ'টো পজ কৰি নিজে ট্ৰাই কৰিবা আৰু যদি তোমালোকে বুজি পোৱা প্ৰব্লেম হৈছে দেন মোৰ লগত কৰিবা বুজি পাই যাবা ইয়াত আছে 3x minus 2 0 এতিয়া ইয়াত কৈছে দুইটা সমীকৰণৰ কি চৰ্তত দুইটা সমীকৰণৰ এটা উমৈহতীয়া মূল থাকিব গতিকে এতিয়া আমি ধৰি লৈছো যে উমৈহতীয়া মূলটো আলফা এটা উমৈহতীয়া মূল হৈছে আলফা এতিয়া আলফা ইয়াত যেটা x আছে x এর জায়গায় আমি আলফা পুট করি then p alpha square plus 4m alpha plus 2 equal to 0 and then আমি পাম 2 alpha square plus p alpha minus 2 equal to 0 এটা ইমানলৈকে আমি পালো ইয়াৰ পিছৰ প্ৰসেসটো ইয়াৰ পিছত আমি কি কৰিব পাৰো যদি আমাৰ হাতত দুটা মূল থাকিলেহেঁতেন যদি আমাৰ হাতত আলফা আৰু বিটা দুইটাই মূল থাকিলেহেঁতেন দেন আমি আলফা প্লাস বিটা বা আলফা বিটা কৰিব পাৰিলো এতিয়া ইয়াত যেহেতু আমাৰ হাতত যিকোনো এটা মূল আছে গতিকে আমি কি কৰিব লাগিব যেটো আগৰ কোৱেশ্যনত মই কৰিছিলো শাৰীৰিক যেটো 2 নম্বৰ কোৱেশ্যনত কৰিছিলো বজ্ৰকৰণ পদ্ধতি সেই পদ্ধতিটো ব্যৱহাৰ কৰিব লাগিব কাৰণ আমাৰ হাতত এটাই মূল আছে গতিকে এটা মূল থাকিলে আমি मैक्सिमम केस এনেকুৱা হ'ব পাৰে বজ্ৰগুণন পদ্ধতি ইউজ কৰিব লাগিব এতিয়া ইয়াতো আকৌ আগৰ ধৰণে বজ্ৰগুণন পদ্ধতিটো ইউজ কৰিব লাগিব তাত কি কৰিছিল আলফা স্কয়াৰ পুট কৰিলো ডিভাইডেড বাই আলফা স্কয়াৰ কাৰণে এই পাৰ্টটো আমি ৰাখি দিম বাকি এটা ক্যালকুলেট কৰিম ইয়াত 4m ক ল'ব লাগিব ইয়াত চাবা যেটো 4m আলফা আছে ইয়াত কেৱল আলফা যেটো টাৰ্ম আছে কি টাৰ্মটোহে এটা চলক বাকি 4m পাৰ্টটো আমি সহগ হিচাপে ধৰিব লাগিব এটা কনস্ট্যান্ট পাৰ্ট হিচাপে ধৰিব লাগিব গতিকে ইয়াত আমি 4m পাৰ্টটো লৈছো 4m * -2 minus 8m minus 3 * 2 6 then আমি আলফা লিখিলো আলফাৰ কাৰণে এই পাৰ্টটো এৰি দিম বাকিটা ক্যালকুলেট কৰিম 2 * 4 minus minus to plus হ'ব যেহেতু ইয়াতো মাইনাস আছে 3 * 2 6 and 1 by এই পার্টটো যদি আমি রাখি দিম 3 * 3 9 minus 8 নিশ্চয় তোমালোকে ইমানলৈকে বুজি পাইছা বজ্ৰগুণন পদ্ধতি আমি কেনেদৰে ব্যৱহাৰ কৰিছিলো যদি তোমালোকে পাহৰি গৈছা মই তোমালোকক পুনৰ দেখাই দিছো এবাৰ ইয়াত চোৱা ইয়াৰ কাৰণে আমি কৰিব কি লাগে ফাৰ্ষ্টত আমি এটা লিখি লৈছো আলফা স্কয়াৰ আলফা 1 ফাৰ্ষ্টত এবাৰ এনেদৰে লিখি লবা তাৰ পিছত কি কৰিবা যেটো আলফা স্কয়াৰ আছে আলফা স্কয়াৰৰ কাৰণে এই পাৰ্টটো এৰি দিবা আৰু ইয়াৰ পৰা ষ্টাৰ্ট কৰিবা এক কি আছে 4m then তাৰ পিছত 2 তাৰ পিছত 3 তাৰ পিছত 4m এনেদৰে এবাৰ লিখি লবা যেটো আলফা স্কয়াৰ আছে ফাৰ্ষ্টত আমি আলফা স্কয়াৰৰ পৰা আৰম্ভ কৰিছো গতিকে ইয়াৰ ফাৰ্ষ্ট লাইনটো নেক্সটৰ পৰা আৰম্ভ কৰিবা আলফা স্কয়াৰৰ টাৰ্মটো বাদ দিবা তাৰ পিছত কি কৰিম তলৰটো সেম লিখিম 3 minus 2 তাৰপিছত 2 then 3 এতিয়া ইমানখিনি হোৱাৰ পিছত আমি কি কৰিব লাগে এতিয়া ইমানখিনি হোৱাৰ পিছত কি কৰিলো ইয়াত চোৱা আলফা স্কয়াৰৰ কাৰণে আমি আলফা স্কয়াৰৰ ওপৰত লিখিলো ডিভাইডেড বাই 4 * -2 4m * -2 minus 8m minus 3 * 2 minus 3 * 2 6 ইয়াকে বুজি পালা তাৰ পিছত ইকুৱেল দিলো দেন আলফাৰ কাৰণে কি কৰিলো 2 * 2 4 আৰু minus 2 * 3 ইয়াত চাবা 2 * 2 4 minus তাৰ পিছত কি কৰিলো 2 * 3 2 * 3 কিমান 6 আৰু ইয়াত যেটো 2 লগত মাইনাস আছে -6 গতিকে এই দুইটা মিক্স আপ হৈ পেলাই এই দুইটা মিক্স আপ হৈ 4 + 6 হ'ল সেইটো আমি লিখিছো ডাইৰেক্ট নিশ্চয় এইটো বুজি পালা তাৰ পিছত 1 ৰ কাৰণে কি হ'ব 3 * 3 3 * 3 9 minus 4 * 2 8m নিশ্চয় বুজি পাইছা বজ্ৰগুণন পদ্ধতিটো মই তোমালোকক এটা বুজাই দিলো পুনৰবাৰ দেখাই দিলো গতিকে এনেদৰে কৰাৰ পিছত আমি এটা নেক্সট ইয়াক কি কৈছিলো এই পাৰ্টটো এবাৰ ইয়াৰ লগত আৰু এই পাৰ্টটো এবাৰ ইয়াৰ লগত কম্পেয়াৰ কৰিম
এতিয়া এতিয়া আমি কি কৰিম যেটো ফাৰ্স্টৰ টাৰ্ম আছে এই টাৰ্ম দুটাক আমি কম্পেয়াৰ কৰিম minus 8m minus 6 equal to 1 by 9 minus 8m. আৰু এবাৰ কি কৰিম আমি ইটো পাৰ্টক কম্পেয়াৰ কৰিম ইয়াৰ লগত plus 6 0 10 এতিয়া সরি আমি এই টার্মটো ইয়াৰ লগত আমি এবাৰ কম্পেয়াৰ কৰিম ಇದು 1 minus 9m 9 by 1 by 9 minus 8m আছে সেই টার্মটো ইয়াৰ লগত আমি কম্পেয়াৰ কৰিম এতিয়া ইমানৰ পিছত কি কৰি ইয়াত যেটো আলফা ভ্যালু আছে আলফা ভ্যালুটো আমি লৈ লম আলফা ইকুয়াল টু ওভার 10 by 9 minus 8m এটা দুইটা পার্ট পালো তাৰ পিছত যেটো আলফা ভ্যালু আছে আলফা ভ্যালুটো ইয়াত সাবস্টিটিউট কৰি দিম যেটো আছে যেটো স্কয়ার টার্ম আছে তো আমি দুবাৰ পাৰ্ট কৰি লিখিছো যাতে তোমালোকৰ এতিয়া সুবিধা হয় ইয়াতে এটা টার্ম এবাৰ কাট খাব দেন 10 স্কয়ার = 100 ইকুয়াল টু হ'ব 9 minus 8m into minus 8m minus 6 এটা ইমানখিনি কৰাৰ পিছত তোমালোকে নিশ্চয় এই পাৰ্টটা ভাঙি দিব পাৰিবা ইয়াৰ পৰা যেটো m স্কয়াৰৰ ভ্যালু আছে m স্কয়াৰৰ ভ্যালু দুটা ওলাব ইয়াৰ পৰা যেটো m ৰ ভ্যালু আছে m ৰ ভ্যালুটো পাবা m ৰ ভ্যালুটো তোমালোকৰ দুটা ওলাব এই বাকি যিখিনি ক্যালকুলেশনৰ পাৰ্ট আছে এটো এটা দ্বিঘাত সমীকৰণ গঠন হ'ব দ্বিঘাত সমীকৰণ তোমালোকে সলভ কৰিবা সলভ কৰাৰ পিছত m ৰ ভ্যালু তোমালোকে পাবা 7/4 বা m ইকুয়াল পাবা -11/8 গতিকে তোমালোকে যদি কৰাৰ প্ৰবলেম পোৱা তোমালোকে নোটছৰ সহায় লবা বাকি যেটো দ্বিঘাত সমীকৰণ গঠনৰ পিছত বাকি তোমালোকে এইখিনি প্ৰসেস কৰিব পাৰিব লাগে এইখিনি যেটো একেবাৰে সিম্পল প্ৰসেস সাধাৰণ মেথছৰ ক্যালকুলেশন গতিকে এইখিনি তোমালোকে কৰিব পাৰিবা বুলি মই তোমালোকৰ ওপৰত দায়িত্ব দিলো এইখিনি কৰিবা আৰু বাকি যেটো m ৰ ভ্যালু আছে এটোটা আছে তোমালোকে এনসাৰ কিটা মিলাই চাবা এটা নেক্সট যি কোৱেশ্চন আছে নেক্সট কোৱেশ্চনলৈ যাও নেক্সট যেটো 2 নম্বৰ কোৱেশ্চন আছে 2 নম্বৰ কোৱেশ্চনটো মই বেছি কৰি নিদো নিজে এবাৰ তোমালোকে কোৱেশ্চনটো পঢ়ি ট্ৰাই কৰাচোন মোৰতে বহুতে হয়তো ধৰিব পাৰিছে অলৰেডি 2 নম্বৰ কোৱেশ্চনটো আমি কৰিব কি লাগিব হয় তোমালোকে ঠিকে ভাবিছা ইয়াত আমি যেটো আছে মূল দুটা আছে এটা মূল আনটোৰ n গুণ হ'ব গতিকে এটা মূল আলফা লম আনটো মূল n আলফা লম আৰু সমীকৰণটো কি কৈছে ax² + bx + c = 0 এটো সমীকৰণৰ এটা মূল আনটোৰ n গুণ হ'ব গতিকে এটা মূল আলফা এটা মূল n আলফা তাৰ পিছত আলফা + n আলফা আলফা * n আলফা উলিয়াম -b/a c/a আৰু যিখিনি ক্যালকুলেশন আছে সেইখিনি আমি কৰি লম তেতিয়া আমি যেটো শৰ্ত আছে শৰ্তটো পাম এতিয়া এই শৰ্তটো কি হ'ব পাৰে মই চাই দিছো আৰু সববোৰ ক্যালকুলেশন কৰিৱাৰ পিছত তোমালোকৰ লাষ্টৰ যেটো শৰ্ত পাবা লাষ্টৰ শৰ্তটো এনেকা হ'ব 1 + n² divided by n equal to b² divided by a তোমালোকৰ ক্যালকুলেশনবোৰ কমপ্লিট হোৱাৰ পিছত এনেকুৱা এটা শৰ্ত তোমালোকে পাবা নিজে এটো উলিয়াব ট্ৰাই কৰিবা যেটো এনসাৰ আছে এনসাৰটো লিখিবা এনসাৰটো এবাৰ মেটচ কৰি চাবা আৰু ক্যালকুলেশন কমপ্লিট হোৱাৰ পিছত তোমালোকে চাবা যে এনেকুৱা হৈছে নে নাই যদি কৰিব টান পোৱা তোমালোকে মোক জনাবা মই বেলেগ এটা ভিডিও বনাই তোমালোকক কৈ দিম গতিকে কাৰণ আটাইকেইটা কোৱেশ্চন যদি কৰি দিও ইমান টাইম নিমিলিব গতিকে সেই কাৰণে যেটো 2 নম্বৰ কোৱেশ্চন আছে 2 নম্বৰ কোৱেশ্চনটো কৰিবা তোমালোকে এতিয়া আমি যাও 3 নম্বৰ কোৱেশ্চনলৈ 3 নম্বৰ কোৱেশ্চনটো আছে এটা মূল আনটোৰ দুগুণ হ'ব এটা মূল আনটোৰ দুগুণ হ'বৰ কাৰণে কি হয় আলফা টু আলফা ল'ব লাগিব বাকি
যিখিনি ক্যালকুলেশন আছে সেইখিনি আগতে কৰি আহিছো এটা মূল আনটো দুগুণ হয় এনেকুৱা চৰ্তটো তোমালোকে নিজে এবাৰ উলিয়াব ট্ৰাই কৰিবা তাৰ পিছত 4 নম্বৰ কোৱেশ্চনলৈ যাওঁ 4 নম্বৰত কৈছে এটা মূল দুটা m/n অনুপাতত থাকিব এতিয়া এটো কোৱেশ্চনৰ অকমান তোমালোকৰ টান লাগিব পাৰে গতিকে এটো মই এবাৰ দেখাই দিছো তোমালোকক চোৱা ফাৰ্ষ্টত আমাৰ সমীকৰণটো লিখি লৈছো ax² + bx + c = 0 এটা কৈছে মূল দুটা m/n অনুপাতত m/n অনুপাতত থাকিব গতিকে ধৰি লৈছো মূল দুটা কি কি m আলফা আৰু n আলফা এতিয়া দুটা ধৰি লোৱা কিবা দুটা বস্তু ধৰি লোৱা তোমাৰ হাতত বহি এখন আছে তোমাৰ হাতত কিমান বহি আছে আৰু তোমাৰ লগৰজনৰ হাতত তোমাৰ বন্ধুজনৰ হাতত কিমান বহি আছে আমি কৈছো যে 2:3 অনুপাতত ধৰি লোৱা ৰাম আৰু লক্ষ্মণ এতিয়া ধৰি লোৱা দুজন বন্ধু আছে ৰাম আৰু লক্ষ্মণ ধৰি লোৱা ৰাম আৰু লক্ষ্মণৰ হাতত 2:3 অনুপাতত বহি আছে বুলি আমি কৈছো ৰামৰ হাতত অনুপাতত আছে 2 আৰু লক্ষ্মণৰ হাতত আছে 3 আমি এজিউম কৰি লৈছো ৰাম আৰু লক্ষ্মণৰ হাতত 2:3 অনুপাতত বহি আছে বা আমি এটা এই কথাটোকে আমি বেলেগ ধৰণে কৈছো ধৰি লৈছো ৰামৰ হাতত 10খন বহি আছে লক্ষ্মণৰ হাতত 15খন বহি আছে এতিয়া আমি ধৰিছো ৰামৰ হাতত 10খন বহি আছে লক্ষ্মণৰ হাতত 15খন বহি আছে এই কথাটোক আমি যদি উলটাকে কম বা এই কথাটোকে আমি জাস্ট ইমানটো বুজাব লাগে যে লক্ষ্মণৰ হাতত বেছি বহি আছে লক্ষ্মণৰ হাতত ৰামতকৈ বেছি বহি আছে গতিকে আমি তাক এনেদৰে ক'ব পাৰো যে 2:3 অনুপাতত বহি আছে বা আমি এনেকৈ ক'ব পাৰো লক্ষ্মণৰ হাতত থকা 3খন বহিৰ সাপেক্ষে লক্ষ্মণৰ হাতত যদি 3খন বহি থাকে ৰামৰ হাতত 2খনকৈ থাকিব এতিয়া ঠিক সেইটো হিচাপত যদি যাওঁ লক্ষ্মণৰ হাতত যদি 6খন বহি থাকে ৰামৰ হাতত 4খন থাকিব তেনেকৈ লক্ষ্মণৰ হাতত যদি 9খন থাকেগে ৰামৰ হাতত 8খন থাকিব ৰামৰ হাতত তেতিয়া 6খন থাকিব সৰি ঠিক তেনেদৰে লক্ষ্মণৰ হাতত যেতিয়া 15খন বহি থাকিব ৰামৰ হাতত 10খন বহি থাকিব সেই যিটো কথা আছিলে মেইন পইণ্টটো আছিলে যে লক্ষ্মণৰ হাতত 15খন বহি আছে ৰামৰ হাতত 10খন বহি আছে সেই কথাটোকে আমি ঘূৰাই পকাই বা সেই কথাটোকে আমি চমুকৈ যদি ক'ব যাওঁ 2:3 অনুপাতত ৰাম আৰু লক্ষ্মণৰ হাতত বহি আছে অৰ্থাৎ লক্ষ্মণৰ হাতত থকা প্ৰতি 3খন বহি সাপেক্ষে ৰামৰ হাতত 2খন বহি থাকিব কিন্তু তাকে ইয়াত কৈছে মূল দুটাৰ যি অনুপাতটো m/n ইয়াত কোৱা নাই যে মূল দুটা m আৰু n এইটো কথা তোমালোকে মনত ৰাখিবা মূল দুটা অনুপাতটো মূল দুটা যদি ধৰি লোৱা মূল দুটা কিমানো হ'ব পাৰে 10 আৰু 20 হ'ব পাৰে এতিয়া 10 আৰু 20 ৰ অনুপাত কি হয় বাৰু 1:2 10/20 যদি লিখো আমি হাফ পাম মানে 10 আৰু 20 ৰ অনুপাত 1:2 এতিয়া যদি কোনোবাই কয় যে মূল দুটা অনুপাতটো 1:2 তাৰ অৰ্থটো এটো নহয় যে মূল দুটা 1 আৰু 2 মূল দুটা 10 আৰু 20 হ'ব পাৰে বা 20 আৰু 40 হ'ব পাৰে বা 30 আৰু 60 হ'ব পাৰে এতিয়া ইয়াতো কৈছিলে মূল দুটাৰ অনুপাতটো m/n কিন্তু এটো কোৱা নাই যে মূল দুটাই m আৰু n গতিকে মূল দুটাৰ অনুপাতটো m/n ঠিকই আছে তাৰ লগত আমি এনেকুৱা এটা সংখ্যা মাল্টিপ্লাই কৰি ল'ব লাগিব ধৰি লওক এই সংখ্যাটো 1 হ'ব পাৰে বা 10 হ'ব পাৰে বা 5 হ'ব পাৰে 15 হ'ব পাৰে যিকোনো হ'ব পাৰে গতিকে তাৰ কাৰণে আমি এটা টাৰ্ম লৈছো আলফা গতিকে মূল দুটাৰ লগত আলফা এটা টাৰ্ম মাল্টিপ্লাই কৰি আমি কৈছো যে মূল দুটা m আলফা আৰু n আলফা ডাইৰেক্ট যদি আমি ধৰি লওঁ মূল দুটা m আৰু n ভুল হ'ব পাৰে কিন্তু তোমালোকে এই কথা লক্ষ্য কৰিবা কাৰণ আমাক কোৱা নাই যে মূল দুটা m আৰু n কৈছে মূল দুটাৰ অনুপাত m আৰু n গতিকে মূল দুটা যদি 10 আৰু 20 হয় 10/20 কিমান 1/2 এতিয়া যদি কয় মূল দুটাৰ অনুপাত 1 আৰু 2 তাৰ অৰ্থ এইটো নহব যে মূল দুটা 1 আৰু 2 মূল দুটা 10 20 হ'ব পাৰে গতিকে সেই কাৰণে আমি কি লৈছো m আলফা n আলফা এনেদৰে আমি মাল্টিপ্লাই কৰিছো আৰু এটো অনুপাতৰ ধাৰণাটো মই তোমালোকক এবাৰ এটা উদাহৰণত বুজাব ট্ৰাই কৰিলো গতিকে এতিয়া ইয়াৰ পিছত কি কৰিম চোৱা মূল দুটা ধৰি ললো মূল দুটা এনেদৰে ধৰাৰ পিছত বাকি যিখিনি আছে তোমালোকে নিশ্চয় কৰিব পাৰিবা m আলফা প্লাস n আলফা ধৰিবা m আলফা * n আলফা ধৰিবা তেনেদৰে কৰাৰ পিছত যেটো শৰ্ত আছে শৰ্তটো তোমালোকে নিশ্চয় লাগিব মই ভাবিছিল মই আশা কৰিছো ইমান লাগে তোমালোকৰ বহুতৰ হয়তো বুজি পাবৰ বাবে বা ধৰিবৰ বাবে কিছু টান লগাৰ কন্ডিশন আছে বা টান লাগিব পাৰে এই কাৰণে মই ইমানলৈকে দেখাই দিলো বাকি যিখিনি প্ৰসেস আছে আগৰ নিচিনা সিম্পল প্ৰসেস গতিকে এটো হৈছে কোৱেশ্চন নম্বৰ 3 তোমালোকে ট্ৰাই কৰিবা এতিয়া ইয়াৰ পিছত নেক্সট কোৱেশ্চনলৈ আকৌ যাওঁ নেক্সট যেটো আছে নেক্সট আমি এটা 5 নম্বৰ যেটো কোৱেশ্চন আছে 5 নম্বৰ কোৱেশ্চনটো চাম
5 নম্বৰ কোৱেশ্চনটো আকৌ কৈছে এটা উমৈহতীয়া মূল থাকিব ax² + bx + c = 0 ex² + qx + r = 0 সেম যেটো 169 ত আমি কৰিছিলো পেজ নম্বৰ 169 ত আমি যেটা 3 নম্বৰ পাৰ্টৰ ভিডিওটো কৰিছিলো সেইটো খুলি সেম গতিকে এটো তোমালোকক অলৰেডি হেতু ভিডিওত কৰা আছে পাৰ্ট 2 গতিকে তোমালোকে আকৌ ভিডিওটো এবাৰ যদি চোৱা নাই ভিডিওটো চাই লবা আৰু তাৰ পৰা কৰিব পাৰিবা বাকি এতিয়া আমি যাও 6 নম্বৰ কোৱেশ্চনলৈ 6 নম্বৰ কোৱেশ্চনটো কৈছে ax² + bx + c = 0 এটা মূল আনটো 4 গুণ গতিকে মূল দুটা কি লম আলফা 4 আলফা দেন আলফা + 4 আলফা আলফা * 4 আলফা বাকি কন্ডিশন উলিয়াব লাগে তোমালোকে উলিয়াব পাৰিবা আৰু যেটো লাস্ট কোৱেশ্চন আছে লাস্ট কোৱেশ্চনটো চাও লাস্ট কোৱেশ্চনটো কোন কমপ্লিকেটেড কৰি দিছে বা অকমান তোমালোকক পকাই দিছে কথাটো সেট কি কৈছে ফাৰ্স্ট সমীকৰণটো দিছে x² - mx + n = 0 এতিয়া কৈছে মূল দুটাৰ যোগফল কিহতৰ অন্তৰৰ k গুণ ধৰি লৈছো মূল দুটা আলফা আৰু বিটা গতিকে ইয়াত কি কৈছে মূল দুটাৰ যোগফল আলফা + বিটা ইকুৱেল টু কিহতৰ অন্তৰ মূল দুটাৰ বিয়োগফল আলফা - বিটা * k এটা কৈছে কিহতৰ অন্তৰৰ k গুণ কিহতৰ অন্তৰৰ লগত যদি k গুণ কৰো তেতিয়া মূল দুটাৰ যোগফলৰ সমান পাম এটো হৈছে যেটো 5 নম্বৰ লাস্ট কোৱেশ্চন আছে লাস্ট কোৱেশ্চনটো দেখুৱাই ক'ব বিচাৰিছে মূল দুটাৰ যোগফল কিহতৰ অন্তৰ এই আলফা - বিটা তাৰ k গুণ গতিকে এটো আমাক কন্ডিশন এটা দিয়া আছে এতিয়া ইয়াৰ পিছত বাকিখিনি আমি সলভ কৰিব লাগিব এতিয়া ইয়াৰ পিছত কি কৰিব লাগে চোৱা ফাৰ্ষ্টত আমি এটো যেটো কন্ডিশন আছে এটো কন্ডিশন এবাৰ ৰাখি লৈছো বাকি চাও আলফা + বিটা যদি আমি কৰো - b/a minus b by a minus plus n divided by 1 equal to m alpha plus beta equal m alpha beta equal to c by a value is n by 1 m এতিয়া alpha plus beta equal আমি পালো n alpha beta equal to পালো n তে ইয়াৰ পিছত কি হ'ব ইয়াৰ পিছত কৈছে যে alpha plus beta equal to m equal to আমি এনেকৈ লিখিব পাৰো আলফা - বিটা * k যেটো আলফা + বিটা = m আৰু m = আলফা - বিটা * k ইমানলৈকে আমি লিখিব পাৰিম ইয়াৰ পিছত নেক্সট স্টেপটো কি হ'ব নেক্সট স্টেপত মই তোমালোকক আগতে কৈছিলো a - b হোল স্কয়াৰ আমি কেনেদৰে লিখিব পাৰো a² - 2ab plus b square এতিয়া a minus b whole square পৰা যদি আমি অকল পাবলে হয় a square plus b square দেন আমি কি কৰিব লাগিব সরি a minus b whole square পৰা যদি আমি পাবলে হয় a plus b whole square দেন আমি কি কৰিব লাগিব বাৰু a plus b whole square মানে a square plus 2ab plus b square এতিয়া ইয়াত কি কি আছে a square আৰু b square টাৰ্মটা আছে গতিকে হেতুটা টাৰ্মটা আছে a square plus b square টাৰ্মটা আছে লগত আমাক কি লাগে প্লাস 2ab টার্ম এটা লাগে হেড কি আছে -2ab গতিকে ইয়াৰ লগত যদি +4ab কৰি দিও দেন আমি কি পাম +2ab টার্ম এটা পাম যেটো ইয়াত প্লাস মাইনাসে প্লাস হ'ব আৰু 4 - 2 গতিকে 2ab হ'ব গতিকে ইয়াত আমি যদি কৰো 4ab a square minus b a minus b whole square plus 4ab কৰিলে কি পাম আমি a plus b whole square এটো মই কি ওলাইছো তোমালোকে চাবা ইয়াত যেটো আলফা মাইনাস বিটা আছে আমি কি কৰিম এতিয়া এই যেটো আলফা মাইনাস বিটা আছে দুইফালে হোল স্কয়ার কৰি দিম m স্কয়ার আলফা মাইনাস বিটা হোল স্কয়ার ইনটু k স্কয়ার দুইফালে হোল স্কয়ার কৰি দিম তাৰ পিছত কি কৰিম যেটো আলফা মাইনাস বিটা হোল স্কয়ার আছে তাক আমি এটো টাৰ্ম লিখিম আৰু এটো টাৰ্ম লিখিবৰ কাৰণে কি হ'ল আমি ইয়াৰ পৰা কি পালো চোৱা alpha minus a minus b whole square plus 4ab equal to a plus b whole square পালো ইয়াৰ পৰা আমি এইখিনি পালো নিশ্চয় বুজি পাইছা তাৰ পিছত a minus b whole square equal to কি পাম a plus b whole square minus 4ab এতিয়া আমি তাকে ইয়াত কৰিম alpha minus beta whole square হে কি কৰিম alpha plus beta
হোল স্কয়ার মাইনাস 4 আলফা বিটা ইনটু কে স্কয়ার একেলগে বুজি পালা কিয় কৰিছে এনেকুৱা কাৰণ আলফা মাইনাস বিটাৰ ভ্যালু আমাৰ লগত নাই কিন্তু আলফা প্লাস বিটাৰ ভ্যালু আছে আলফা বিটাৰ ভ্যালু আছে গতিকে আলফা মাইনাস বিটাক আমি কেনেদৰে আলফা প্লাস বিটালে নিলো সেইটো তোমালোকে চাইছা আৰু কিটোকে কৰিব আমি ট্ৰাই কৰিছো এনেদৰে কিছুমান কন্ডিশনত এডভান্স মেথছৰ কিছুমান কুৱেশ্যনত এনেকুৱা কিছুমান টেকনিক তোমালোকে লগাব লাগিব কাৰণ এনেকুৱা টেকনিকৰ প্ৰয়োজন হয় আৰু এইবিলাক তোমালোকে যেতিয়া নিজে প্ৰেক্টিস কৰি দিবা কুৱেশ্যনবোৰ তেতিয়া তোমালোকৰ কুৱেশ্যনৰ প্ৰেক্টিসৰ লগত আহি যাব গতিকে ইয়াত মই বস্তুটো তোমালোকক পুৰা বুজাই দিছো চোৱা আমাৰ হাতত কি আছে আলফা মাইনাস বিটা a মাইনাস b হোল স্কয়ার এতিয়া হোল স্কয়ার টার্মটো তোমালোকে বুজি পাইছা ডিফারেন্স স্কয়ার কৰি দিলে হ'ল তাৰ পিছত ইয়াৰ পৰা আমি পাব কি লাগে a + b হোল স্কয়ার ঠিক আছে এটা a - b হোল স্কয়ার মানে কি a স্কয়ার + b স্কয়ার - 2ab তাৰ পিছত a + b হোল স্কয়ার মানে কি a স্কয়ার + b স্কয়ার + 2ab আমাৰ হাতত আছে -2ab -2ab টোক আমি +2ab কৰিবলৈ কি কৰিলো +4ab কৰি দিলো গতিকে +2ab টাৰ্ম এটা আহিলে +2ab টাৰ্মটো ইয়াতো যদি প্লাস কৰো তাৰ পিছত কি হ'ল a + b হোল স্কয়ার ভাঙিটাখিনি তোমালোকে বুজি পাইছা কিয় +4ab কৰিছো যাতে a + b হোল স্কয়ার পাম এতিয়া তাকে আমি ইয়াত পুট কৰিলো আমাৰ হাতৰ মাত্ৰ ইমানখিনি ভ্যালু আছিল গতিকে এই 4ab টাৰ্মটো যদি এফালে লৈ যাওঁ মাইনাস হৈ যাব এফালে প্লাস হৈ আছিল বাকি এতিয়া আমি পালো a - b হোল স্কয়ার = a + b হোল স্কয়ার - 4ab তোমালোকে যদি এইটো টাৰ্ম এই সূত্ৰ হিচাপত বা এইটো এটা সূত্ৰ হিচাপত মনত ৰাখি ল'ব পাৰা দুটামান কোৱেশ্চন কৰাৰ পিছত তোমালোকে নিজে মনত ৰখি যাব তথাপি যদি তোমালোকে এইটো মনত ৰাখি ল'ব পাৰা তোমালোকৰ কাৰণে ভাল কাৰণ পৰীক্ষা তোমালোকৰ টাইম কম বাচিব টাইমটো বাচিব কাৰণ তেতিয়া তোমালোকে ডাইৰেক্ট এনেদৰে পুট কৰি দিব পাৰিবা ইয়াত এতিয়া এই কোৱেশ্চনটো কৰোঁতে তোমালোকে ডাইৰেক্ট এইটো পুট কৰিব পাৰিবা কাৰণ ইমানখিনি কৰি দেখাব নালাগে ইমানখিনি তোমালোকে নিজে বুজি পাবৰ কাৰণে কৰিছো মই গতিকে তোমালোকে ডাইৰেক্ট যদি এইটো পুট কৰিব পাৰা তোমালোকৰ কাৰণে ভাল তোমালোকৰ টাইম বাচিব গতিকে ইয়াত আমি কি কৰিম এতিয়া আলফা প্লাস বিটা ভ্যালু আছিল m² minus 4n alpha beta value আসলে n into k square equal to m square এনেদৰে ৰাখিব পৰা এটো হৈছে নিৰ্ণয় শৰ্তটো m equal to m square minus 4n into k square গতিকে ইয়া হৈছে কোৱেশ্চন নম্বৰ 5 ৰ যিটা কোৱেশ্চন আছে সাতটা কোৱেশ্চন আমি ডিসকাস কৰিলো নিশ্চয় তোমালোকে বুজি পাইছা কোৱেশ্চন কিটা কেনেদৰে কৰিব লাগে আৰু ইয়াৰ পিছত এতিয়া আমি ডিসকাস কৰিম যেটো কোৱেশ্চন নম্বৰ 6 আছে কোৱেশ্চন নম্বৰ 6 ৰ পৰা ডিসকাস কৰিম যদি এখিনি লাগে বুজি পোৱা প্ৰবলেম আছে তোমালোকে জনাবা কমেন্ট কৰি আৰু ভিডিওটো পজ কৰি এবাৰ আকৌ চাই লবা তেতিয়া তোমালোকৰ বুজি পোৱাত মই আশা পাবো সুবিধা হ'ব নেক্সট আমি এটা কোৱেশ্চন নম্বৰ 6 লৈ যাম এতিয়া কোৱেশ্চন নম্বৰ 6 যেটো আছে কোৱেশ্চন নম্বৰ 6 টো আমি চাওঁ Question number 6 ত যদি চাও 6 ত কৈছে যে ax² + bx + c = 0 ax² + bx + c = 0 সমীকৰণটোৰ মূল দুটা আলফা আৰু বিটা সমীকৰণটোৰ মূল দুটা আলফা আৰু বিটা তেন্তে তলৰ প্ৰতিক্ৰম ফলনবোৰৰ মান abc সহগৰ পদত প্ৰকাশ কৰা এতিয়া ফাৰ্ষ্টত আমি যিটা মূল দুটা আলফা আৰু বিটা কৈছে এটা কইলো আলফা + বিটা = -b/a আলফা বিটা = c/a ইমানখিনিলৈকে আমাৰ কোৱেশ্চনত গিভেন তাৰ পিছত কি কৈছে তলৰ প্ৰতিক্ৰম ফলন এটা প্ৰতিক্ৰম ফলন কি আছিল মই তোমালোকক কৈছিলো এটা দ্বিঘাত সমীকৰণ যিটা মূল আছে সেই মূলকেইটাক লৈ যিবোৰ বীজগণিতীয় ৰাশি আমি গঠন কৰো সেই বীজগণিতীয় ৰাশিবোৰক একোটা প্ৰতিক্ৰম ফলন বুলি কোৱা হয় এই কৈছে তেনেকুৱা এই প্ৰতিক্ৰম ফলনবোৰৰ মান abc যি abc টাৰ্ম আছে সেই টাৰ্মকেইটাৰ হিচাপত উলিয়াব লাগে এটা ফাৰ্ষ্ট কোৱেশ্চনটো আমি চাইছো ফাৰ্ষ্টটো চোৱা α² + আলফা বিটা plus beta square ফাৰ্ষ্টত এই প্ৰতিক্ৰম ফলনটোৰ মান উলিয়াব লাগে এতিয়া ইয়াত আমি কি কৰিব পাৰো চোৱা ইয়াত টিপছটো এটো হৈছে যিটা প্ৰতিক্ৰম ফলন আছে এই প্ৰতিক্ৰম ফলনটা আগৰটোক আমি যেনেদৰে আলফা বিটা আলফা মাইনাস বিটা আলফা প্লাস বিটা টাৰ্মত প্ৰকাশ কৰিলো আলফা বিটা টাৰ্মত প্ৰকাশ কৰিলো এনেদৰে এই যিটা প্ৰতিক্ৰম ফলন আছে এইটাক আমি পাকে প্ৰকাৰে বা অলপমান টেকনিক লগাই আলফা প্লাস বিটা আৰু আলফা বিটা টাৰ্মত প্ৰকাশ কৰিব পাৰিব লাগিব দেন তেতিয়া আমি যিটা ভ্যালু আছে ভ্যালু কিটা উলিয়াব পাৰিম কেনেদৰে উলিয়াম ফাৰ্ষ্টটো যোৱা এতিয়া আমাৰ হাতত আছে আলফা স্কয়াৰ বিটা স্কয়াৰ আৰু আলফা বিটা আমাক কি লাগে আৰু এটা যদি আলফা বিটা আমি পাওঁ দেন আলফা প্লাস বিটা গেট প্ৰকাশ কৰিব পাৰিম কাৰণ আলফা প্লাস বিটা হোল স্কয়াৰ ইকুৱেল টু কি আলফা স্কয়াৰ প্লাস 2 আলফা বিটা প্লাস বিটা স্কয়াৰ এতিয়া আমাৰ হাতত আলফা স্কয়াৰ আছে বিটা স্কয়াৰ আছে
আলফা স্কয়াৰ আছে বিটা স্কয়াৰ আছে আৰু এটা আলফা বিটা আছে গতিকে আমাক কি লাগে আৰু এটা আলফা বিটা লাগে গতিকে ইয়াত আমি লিখিছো আলফা স্কয়াৰ প্লাস 2 আলফা বিটা প্লাস বিটা স্কয়াৰ মাইনাস আলফা বিটা কি কৰিলো 2 আলফা বিটা লিখিলো আৰু ইয়াত এটা আলফা বিটা মাইনাস কৰি দিলো নিশ্চয় বুজি পাইছে সিম্পল কৰিছো তাৰ পিছত আমি এতিয়া কি কৰিব পাৰো ইয়াক লিখি দিম আলফা প্লাস বিটা হোল স্কয়াৰ মাইনাস আলফা বিটা এতিয়া ইমানখিনি হোৱাৰ পিছত একেবাৰে সিম্পল হৈ পৰিলে এটো আলফা প্লাস বিটা আছে আলফা প্লাস বিটা লিখিম মাইনাস b বাই a হোল স্কয়াৰ মাইনাস c বাই d বাই b স্কয়াৰ বাই a স্কয়াৰ another number b square by a square minus c by a বাকি ইয়াক সিম্পলিফাই কৰি দিবা আপোন সিম্পলিফাই কৰি দিয়াৰ পিছত বাকি যেটো এনসাৰ হ'ব কেটোৱে ইয়াৰ ভ্যালুটো বা এনসাৰটো গতিকে সিম্পল কৰিব কি লাগে অকমান ইয়ালৈকে কমপ্লিকেটেড হ'ব পাৰে যে কেনেদৰে আমি ইয়াক প্ৰকাশ কৰিব পাৰো অকমান টেকনিক লগাইছে বা অকমান তোমালোকে ভাবি চালে আৰু প্ৰেক্টিস কৰাৰ লগত তোমালোকৰ আহি যাব এতিয়া নেক্সট 2 নম্বৰ কোৱেশ্চনটোলৈ যাওঁ 2 নম্বৰটো কৈছে alpha plus 2 beta into 2 alpha plus beta এতিয়া ইয়াক কি কম ফাৰ্স্টত আমি ভাঙি লওঁ 2 alpha square plus alpha beta plus 2 beta square plus 4 alpha beta এটো হৈছে ইয়াত এটা আমি কি কৰিম সোয়া 2 alpha square plus 5 alpha beta plus 2 beta squares এতিয়া ইয়াৰ আমি কি কৰিব পাৰো ফাৰ্স্টত আমি এটা লৈ লৈছো alpha square plus 2 alpha beta plus beta square এটা তাৰ আমি মানলৈকে ৰাখি ললো প্লাস আৰু কি পাইছো alpha square plus beta square plus 3 alpha beta এতিয়া এটা টার্ম যেটো আছে ইয়াক আমি ডাইরেক্ট লিখো আলফা প্লাস বিটা হোল স্কয়ার এটো লাগে ঠিক আছে বাকি যেটো নেক্সট টার্ম আছে নেক্সট টার্মটো এতিয়া আমি কেনেদৰে ভাঙিব পাৰো সেইটো আমি চাব লাগিব এতিয়া নেক্সট যেটো টার্ম আছে নেক্সট টার্মটো যদি আমি ভাঙিব ট্রাই কৰো ইয়া কি কৰিব পাৰো বাৰু আমি ইয়াক আমি এনেদৰে লিখিব পাৰো আলফা স্কয়াৰ প্লাস বিটা স্কয়াৰ প্লাস 2 আলফা বিটা প্লাস আলফা বিটা এতিয়া ইয়াক আমি আকৌ লিখিব পাৰো আলফা প্লাস বিটা হোল স্কয়াৰ প্লাস আলফা প্লাস বিটা হোল স্কয়াৰ প্লাস আলফা বিটা তাকে আলফা প্লাস বিটা ঠাই ভ্যালু পুট কৰিবা আলফা বিটা ঠাই c বাই পুট কৰিবা গতিকে নিশ্চয় তোমালোকে এতিয়া বুজি পালা ইয়াৰ পিছত ভ্যালু কিটা পুট কৰাৰ পিছত অকমান সিম্পলিফাই কৰিবা এনে তোমালোকে নিজে কৰিব পাৰিবা গতিকে ইয়ালৈকে অকমান হাৰ্ড আছে গতিকে মই এটা দেখাই দিলো নেক্সট এতিয়া আমি যাও 3 নম্বৰ যেটো কোৱেশ্চন আছে 3 নম্বৰ কোৱেশ্চনৰ কোৱেশ্চন নম্বৰ 3 দিছে আলফা টু দি পাৱাৰ 4 প্লাস আলফা স্কয়াৰ বিটা স্কয়াৰ প্লাস বিটা টু দি পাৱাৰ 4 ইয়াক আমি লওঁ আলফা স্কয়াৰ হোল স্কয়াৰ plus alpha square beta square plus beta square whole square এটা ইমানখিনি হোৱাৰ পিছত আকৌ আমি এনেদৰে ভাঙিব পাৰো সোয়া alpha square whole square plus 2 alpha square beta square plus beta square whole square minus alpha beta whole square এখানে একো কৰা নাই ইয়াত আগৰ ফাৰ্স্টৰ যেটো কোৱেশ্চন আছিল হেতু হিচাপতে লৈছো ইয়াত ফাৰ্স্টতে জানিবা আমাৰ alpha square beta square আছিল alpha beta আছিল ইয়াত যেটো a টার্ম আছে a + b হোল স্কয়াৰৰ ক্ষেত্ৰত বনাবলে যেটো a টার্ম আছে a টার্ম আছে alpha square আৰু b টার্ম আছে beta square হেতু হিচাপত ধৰিছো চোৱা যেটো a square 2ab b square minus এটো ইয়াক আমি এনেদৰে ভাঙিছো এনেদৰে লিখিব পাৰো alpha square beta square ধৰণে লিখিব পাৰো তাকে যেনিবা মই ডাইৰেক্ট লিখিছো alpha beta হোল স্কয়াৰ নিশ্চয় এতিয়া তোমালোকে এটো ভাঙি দিয়া বুজি পালা তাৰ পিছত কি হ'ব এটো চোৱা alpha square plus beta square whole square a plus b whole square a square plus b square और 2ab minus
আলফা বিটা হোল স্কয়ার এটা আলফা বিটা টার্মটো বনি আছে আলফা বিটা টার্মটো আমাৰ হাতত আছে কিন্তু ইয়াত আলফা স্কয়ার প্লাস বিটা স্কয়ার নাই আমাৰ হাতত কি আছে আলফা প্লাস বিটা হোল স্কয়ার এতিয়া এটো আমি কেনেদৰে লিখিব পাৰো তাত যদি আমি চাব যাওঁ a স্কয়ার প্লাস b স্কয়ার টার্মটো ভ্যালুটো আমাৰ হাতত আছে এতিয়া ইয়াক আমি কেনেদৰে বনাম সো প্ৰথমতে আমি a + b হোল স্কয়ার লৈ লৈছো a + b হোল স্কয়ার আমি কেনেদৰে ভাঙো a স্কয়ার প্লাস 2ab প্লাস b স্কয়ার আমাৰ হাতত কি আছে a স্কয়ার আৰু b স্কয়ার গতিকে a টার্মটোৰ পৰা যদি -2ab কৰি দিও তেতিয়া ইয়াৰ পৰা -2ab হৈ যাব then a দুটা টার্ম ক্যান্সেল হ'ব a স্কয়ার আৰু b স্কয়ার টার্মটো থাকিব গতিকে a + b হোল স্কয়ার -2ab যদি কৰো then আমি কি পাম a স্কয়ার প্লাস b স্কয়ার পাম আৰু তাকে এতিয়া ইয়াত পুট কৰি দিম আলফা প্লাস বিটা হোল স্কয়ার -2ab আলফা বিটা হোল স্কয়ার যেটো হোল স্কয়ার টার্ম আছে এটো থাকিব আলফা স্কয়ার প্লাস বিটা স্কয়ার আমি কেনেদৰে ভাঙিছো a প্লাস b আলফা প্লাস বিটা হোল স্কয়ার -2ab নিশ্চয় তোমালোকে বুজি পাইছা -2ab টো কিয় কৰিছো যাতে a স্কয়ার প্লাস b স্কয়ার পাও আৰু a টার্মটো ক্যান্সেল হৈ যায় আমাক লাগে কি a স্কয়ার আৰু b স্কয়ার লাগে a স্কয়ার আৰু b স্কয়ার কেনেকৈ পাম a প্লাস b হোল স্কয়ার পৰা -2ab কৰিব লাগে হেতুকে আমি কৰিছো আলফা স্কয়ার প্লাস বিটা স্কয়ার লাগে গতিকে কি কৰিছো আলফা প্লাস বিটা হোল স্কয়ার পৰা -2 আলফা বিটা কৰিছো আৰু যেটো a টো যেটো স্কয়ার আছে স্কয়ারটো বাহিৰত আছে এটো স্কয়ার ইয়াত আহিছে বাহিৰত গতিকে আর এইখিনি টার্মক আমি ইমানখিনি ভাঙিছো মাইনাস আলফা বিটা হোল স্কয়ার আৰু ইয়াৰ পিছত যিখিনি ভ্যালু কিটা পুট কৰিব লাগে এটা তোমালোকে নিজে কৰিব তোমালোকৰ দায়িত্ব হেতু নেক্সট যেটো লাস্ট আছে লাস্ট 4 নম্বৰ কোৱেশ্চনটো এটা আমি চাও 4 নম্বৰ পাৰ্টটো হৈছে আলফা স্কয়ার বাই বিটা প্লাস বিটা স্কয়ার বাই আলফা এটা এটুকু আমি কেনেকৈ ভাঙিব লাগে এটুক চোৱা আলফা বিটা কমন আনিলো দেন আলফা কিউব প্লাস বিটা কিউব এতিয়া ইয়াৰ কাৰণে তোমালোকে কোনটো ফৰ্মুলা জানিব লাগিব a + b হোল কিউব a + b হোল কিউবক আমি কেনেদৰে ভাঙিব পাৰো a কিউব প্লাস b কিউব প্লাস 2ab হোল ইনটু a + b এটা আমাৰ হাতত কি আছে a কিউব প্লাস b কিউব টার্ম আছে a কিউব প্লাস b কিউব টার্ম আছে গতিকে a কিউব প্লাস b কিউব টার্মটো পাবলৈ কি কৰিব লাগিব বাৰু a প্লাস b হোল কিউবৰ পৰা -3ab ইনটু a প্লাস b যদি কৰো এই টার্মটো এটা মাইনাস হৈ যাব তেতিয়া কি পাম a প্লাস b হোল কিউব টার্মটো পাম সেম আমি ইয়াটো হেতুকে কৰিম আলফা প্লাস বিটা হোল কিউব মাইনাস 3 আলফা বিটা ইনটু আলফা প্লাস বিটা divided by alpha beta a cube plus b cube होगी और a plus b a cube plus b cube আমি কেনেদৰে পাব পাৰো এটো আমি কেনেদৰে পাব পাৰো a plus b whole cube পৰা -3ab into a plus b কৰিব লাগে ঠিক তেনেদৰে a cube plus b cube আমি কেনেদৰে পাব পাৰো a alpha plus beta whole cube -3 alpha beta into alpha plus beta কৰিব লাগে বাকি এটা ইয়াত যিটা ভ্যালু পুট কৰিব লাগে পুট কৰিবা আৰু ক্যালকুলেশন খিনি কৰিবা নিজে গতিকে আজি ভিডিওটোত আমি যেটো 6 নম্বৰ কোৱেশ্চন আছে 6 নম্বৰৰ এই চাৰিটা কোৱেশ্চন ডিসকাস কৰিলো যেহেতু গোটেইটা কোৱেশ্চনে মই তোমালোকক এবাৰ চাই দিছো কি কাৰণে অলপ ভিডিওবোৰ দীঘলীয়া আছে আৰু এক্সাৰসাইজটো কমপ্লিট কৰোতে টাইম লাগিছে তথাপি মই তোমালোকক এবাৰ চাই দিছো যাতে তোমালোকে টান নোপোৱা বস্তুবোৰ আৰু বাকি যিখিনি কৰিব লগা আছে সেইখিনি সহজ মেথডৰ ক্যালকুলেশন নিজে তোমালোকে পাৰিবা কৰিব সেইকাৰণে কৰিব দিছো আৰু যদি প্ৰবলেম পাইছা তোমালোকে নোটছত চালেও সহজে কৰিব পাৰিবা আজি ভিডিওটো বাকি ইমানে নেক্সট আমি কোৱেশ্চন নম্বৰ 7 ৰ পৰা ডিসকাস কৰিম গতিকে সহজ লাগিছে নাই বাৰু তোমালোকৰ এডভান্সমেন্ট মই কৈছিলো মই তোমালোকৰ এডভান্স সহজ কৰিবৰ বাবে আহিছো গতিকে সহজ লাগিছে নিশ্চয় আৰু যদি লগা নাই তোমালোকে কবা মই সহজ কৰিম গতিকে থ্যাংক ইউ এভৰিৱান ফৰ ওয়াচিং দি ভিডিও